সন্তান যদি পঢ়াত দুৰ্বল হয় তেন্তে সৰস্বতী পূজাৰ দিনা কৰক এই কাম। বিদ্যা বুদ্ধি জ্ঞান কলা সংগীত সংস্কৃতিৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা হিন্দু ধৰ্মৰ অন্যতম পৰ্ব। ভাৰতৰ প্ৰত্যেক ৰাজ্যতেই ভিন্ন নামেৰে মা সৰস্বতীৰ আৰাধনা কৰা হয়। শীতকালৰ শেষত ফাগুন মাহৰ আৰম্ভ হোৱাৰ আগতেই সৰস্বতী পূজা পালন কৰা হয়। প্ৰতি বছৰে মাঘ মাহৰ শুক্ল পঞ্চমী তিথিত এই পূজা অনুষ্ঠিত কৰা হয়, যাৰ বাবে ইয়াক শ্ৰী পঞ্চমী বা বসন্ত পঞ্চমী বুলিও কোৱা হয়। বিশেষকৈ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীয়ে সৰস্বতী পূজা অৰ্চনা এই দিনটোত কৰা দেখা যায়। সৰস্বতী দেৱীৰ বাহন হ'ল ৰাজহাঁহ। দেৱীৰ হাতত থকা বীণা আৰু পুস্তকে জ্ঞান বিদ্যা আৰু সংগীতৰ মাজত যে এক সম্বন্ধ আছে তাক সূচায়। মান্যতাৰ অনুসৰি এই দিনটোতেই দেৱী সৰস্বতীৰ প্ৰকট হৈছিল। গতিকে এই দিনটোত সম্পূৰ্ণ ভক্তি ও নিষ্ঠাৰ সহিত যদি মা সৰস্বতীৰ পূজা ও আৰাধনা কৰা হয় তেন্তে জ্ঞান বুদ্ধি আৰু বিদ্যা লাভ হয়, মা সৰস্বতীৰ কৃপা মিলে। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টিত কথা পাতিম, যদি আপোনাৰ সন্তান পঢ়াত দুৰ্বল হয় তেন্তে সৰস্বতী পূজাৰ দিনা আপুনি কি কৰিব। লগতে জানিম সৰস্বতী পূজাৰ দিনা আপোনাৰ সন্তানটিক শিক্ষাৰ আৰম্ভণিৰ বাবে কি শব্দ লিখাব, আৰু লগতে জানিম শিক্ষাত সফলতা পোৱাৰ বাবে এই দিনটোত আপুনি কি বস্তু দান কৰিব। গতিকে এই সকলোবোৰ বিষয় বিস্তাৰিত জনাৰ আগতে এই ভিডিঅ'টিত এটা লাইক কৰি চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক, যাতে এই চেনেলত আহিব লগা নতুন নতুন তথ্যৰ ভিডিঅ'বোৰ আপোনালোকে নটিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। এতিয়া আহক মূল পৰ্বলৈ। বন্ধু বান্ধৱীসকল, প্ৰত্যেক বছৰেই মাঘ মাহৰ শুক্ল পঞ্চমী তিথিত এই সৰস্বতী পূজা পালন কৰা হয়। বিদ্যা বুদ্ধি ও জ্ঞানৰ অধিপতি মা সৰস্বতীক প্ৰসন্ন কৰাৰ বাবে এই দিনটোত ব্ৰত আদিও ৰখা হয়, আৰু ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থীসকলে মা সৰস্বতীৰ আশীষ পাবলৈ বুলি এই দিনটোত ব্ৰত ৰাখি দেৱী সৰস্বতীৰ পূজা আৰাধনা কৰে। গতিকে এই বিশেষ দিনটোত যদি এনে কেইটামান উপায় কৰা হয় তেন্তে মা সৰস্বতীৰ কৃপা লাভ কৰিব পাৰিব। যদিহে আপোনাৰ সন্তান পঢ়া শুনাত দুৰ্বল হয় বা পঢ়িবলৈ ইচ্ছা নকৰে তেন্তে আপুনিও এই উপায়বোৰ অৱশ্যেই কৰাটো উচিত। সেয়েহে জানো আহক এই দিনটোত আপুনি কোনবোৰ উপায় কৰিব। এই বসন্ত পঞ্চমী বা সৰস্বতী পূজাৰ দিনা কিতাপ বহীৰ মাজত ময়ূৰ পাখি অৱশ্যেই ৰাখক। মান্যতাৰ অনুসৰি এনে কৰিলে মা সৰস্বতী খুবেই প্ৰসন্ন হয় আৰু বিদ্যাৰ্থীৰ পঢ়াত মন বহে। ইয়াৰ উপৰিও যিসকল শিক্ষাৰ্থী পঢ়াত দুৰ্বল তেওঁলোকক এই দিনটোৰ পৰাই ব্ৰাহ্মী আৰু শংখপুষ্পী দিবলৈ আৰম্ভণি কৰক, আৰু দৈনিক কেইদিনমান এই উপায়টি কৰিবলৈ লওক। এই বিশেষ উপায়টিৰ দ্বাৰা সেই বিদ্যাৰ্থীৰ বুদ্ধি তীক্ষ্ণ হ'ব। এই বসন্ত পঞ্চমীৰ দিনা শিক্ষাৰ্থীসকলক ৰাতিপুৱা সোনকালে উঠিবলৈ দি দুই হাতৰ তলুৱাৰ ফালে চাবলৈ দিয়া উচিত, কাৰণ এই হাতৰ তলুৱাত মা লক্ষ্মী মা সৰস্বতী আৰু গোবিন্দই বাস কৰে। গতিকে এই কামটো প্ৰত্যেক দিনেই কৰিব দিয়াটো খুবেই মংগল হয়। বন্ধু বান্ধৱীসকল, ইয়াৰ লগতে যদি আপোনাৰ সন্তানে অধিক পঢ়া শুনা কৰাটো বিচাৰে তেন্তে এই ক্ষেত্ৰত সৰস্বতী পূজাৰ দিনা আপোনাৰ সন্তানক অৱশ্যেই এই এটা শব্দ লিখিবলৈ শিকাওক। ইয়াৰ ফলত দেৱী সৰস্বতীৰ কৃপা সৰ্বদাই সেই সন্তানটিৰ ওপৰত থাকিব। বন্ধু বান্ধৱীসকল, প্ৰত্যেক মাক দেউতাকৰ দৰে আপোনাৰো হয়তো ইচ্ছা আছে যে আপোনাৰ সন্তানটিয়ে খুব পঢ়া লিখা কৰক, কিন্তু জ্যোতিষশাস্ত্ৰৰ অনুসৰি যদি কুণ্ডলীত বিদ্যা যোগ নাথাকে তেন্তে সেই সন্তানৰ পঢ়া শুনাত ৰুচি নবহে আৰু সেই সন্তানৰ জ্ঞানৰ স্তৰো কম হয়। গতিকে এনে স্থিতিৰ দুখ নিবাৰণ কৰাৰ বাবে শুভ মুহূৰ্তত সন্তানৰ শিক্ষা আৰম্ভ কৰোৱা উচিত। শাস্ত্ৰৰ অনুসাৰে যি কাম শুভ মুহূৰ্তত আৰম্ভণি কৰা হয় তাৰ পৰিণামো শুভ হয়। গতিকে সন্তানৰ শিক্ষা আৰম্ভণি কৰাৰ বাবে সকলোতকৈ উত্তম তিথিয়েই হৈছে শ্ৰী পঞ্চমী বসন্ত পঞ্চমী বা মা সৰস্বতীৰ পূজাৰ দিনটো। কাৰণ বেদ আৰু পুৰাণ অনুসাৰে এই তিথিতেই বিদ্যা ও জ্ঞান বুদ্ধিৰ দেৱী সৰস্বতীৰ প্ৰকট হৈছিল।
তেওঁৰ বিনাৰ পৰাই সৰ্বাধনীৰ প্ৰকট হৈছিল আৰু এইবাবেই এই দিনটোত তেওঁৰ পূজা আৰাধনা কৰি জ্ঞান বিদ্যা প্ৰদানৰ বাবে প্ৰাৰ্থনা জনোৱা হয়। বিদ্যা লাভৰ বাবে প্ৰাচীন কালৰ পৰাই মাক দেউতাকে নিজৰ সন্তানক বসন্ত পঞ্চমী বা মা সৰস্বতীৰ পূজাৰ দিনটোতেই গুৰুৰ ওচৰলৈ লৈ যায় আৰু গুৰুৱে সকলোতকৈ প্ৰথমে ওম শব্দটি লিখায়। মানা হৈছে এই শব্দটি শিশুৱে যিমান সুন্দৰকৈ লিখিব পাৰে তেওঁৰ ওপৰতো দেৱী সৰস্বতীৰ কৃপা সিমানেই থাকে, কাৰণ এই শব্দটিয়েই সৃষ্টিৰ আৰম্ভণি হৈছিল। এই আখৰটোত ত্ৰিদেৱৰ শক্তি নিহিত আছে। গতিকে সৰস্বতী পূজাৰ দিনটোত সন্তানৰ শিক্ষাৰ আৰম্ভণিৰ বাবে এই ওম শব্দটি অৱশ্যেই সন্তানক লিখিবলৈ দিয়াটোক উচিত মানা হয়। বন্ধু বান্ধৱীসকল, ইয়াৰ উপৰিও শিক্ষাত সফলতা পাবলৈ হ'লে সৰস্বতী পূজাৰ দিনা এই এটা বস্তু ব্ৰাহ্মণক দান কৰা উচিত। গতিকে জানোৱা হওক, শিক্ষাত সফলতা পাবলৈ হ'লে এই দিনটোত কি বস্তু আপুনি ব্ৰাহ্মণক দান কৰিব। বন্ধু বান্ধৱীসকল, এই শ্ৰী পঞ্চমী বা বসন্ত পঞ্চমীৰ দিনটোতেই যিহেতু মা সৰস্বতী প্ৰকট হৈছিল, গতিকে বহু যুগৰ পৰা ধৰিয়েই এই বিশেষ দিনটোত বিধিপূৰ্বক মা সৰস্বতীৰ পূজা আৰাধনা কৰি অহা হৈছে। সেয়েহে এই দিনটোত এনে কিছু কথাৰ ওপৰত ধ্যান ৰখাটো বহুতেই আৱশ্যক হয়। যেনে বসন্ত পঞ্চমীৰ দিনটোত পুৱা খুব সোনকালে উঠিবলৈ চেষ্টা কৰা ভাল। যদি পাৰে সূৰ্য উদয়ৰ 2 ঘণ্টাৰ পূৰ্বেই বিচনা এৰা উচিত। এই দিনটোত পূজাঘৰ সম্পূৰ্ণ পৰিষ্কাৰ ৰাখি মা সৰস্বতীৰ বিধিপূৰ্বক পূজা আৰাধনা কৰিব লাগে। লগতে হালধীয়া বস্ত্ৰ পৰিধান কৰি মাক হালধীয়া বস্তু অৰ্পণ কৰিব লাগে আৰু মা সৰস্বতী দেৱীৰ এই মন্ত্ৰটি আপুনি যিমান পাৰে জপ কৰিব। মন্ত্ৰটি হৈছে ওম ঐং মা সৰস্বতী নমঃ। ইয়াৰ লগতে শিক্ষাৰ্থীসকলে শিক্ষাত সফলতা পোৱাৰ বাবে, উচ্চ শিক্ষা আদিত অধিক সফলতা পোৱাৰ বাবে এই দিনটোত ব্ৰাহ্মণক বেদশাস্ত্ৰ আদি অৱশ্যেই দান কৰা উচিত। এই বিশেষ উপায়টিৰ মাধ্যমত শিক্ষাৰ্থীসকলৰ শিক্ষাত সফলতা মিলে, উচ্চ শিক্ষা আদিত সফলতা পোৱা যায়। সেয়েহে বন্ধু বান্ধৱীসকল, এই সৰস্বতী পূজাৰ দিনটোত এই কামবোৰ আপোনালোকে অৱশ্যেই কৰিবলৈ চেষ্টা কৰিব। মা সৰস্বতী দেৱীৰ কৃপা লাভ কৰিব। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি ইমানতেই ৰাখিছোঁ। যদিহে ভিডিঅ'টি আপোনালোকৰ ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰি পাৰিলে আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। বন্ধু বান্ধৱীসকল, পৰমেশ্বৰ ভগৱানৰ কৃপাত যাতে আপোনালোক ভালে থাকক, সুস্থ থাকক তাৰে কামনা কৰি আজিলৈ এৰিছোঁ। পুনৰ আকৌ লগ পাম। ধন্যবাদ।